প্ৰিয়াংক খাৰ্গে আৰু অসমৰ কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈয়ে দাবী কৰিছে যে এই ইণ্ডাষ্ট্ৰিটো কৰ্ণাটকতহে স্থাপন হ'ব লাগিছিল আৰু তাৰ তেওঁলোকে কাৰণ দিছে যে অসমত শিক্ষিত বা স্কিল মেন পাৱাৰ নাই এই অভিযোগটো বা এই যিটো বক্তব্য ই অসমৰ প্ৰতি কৰা চূড়ান্ত অপমান কৰ্ণাটকত আজি আইটি ইণ্ডাষ্ট্ৰি চলাই আছে ভাৰতৰ বাহিৰৰ ৰাজ্যৰ ল'ৰাগৈ কৰ্ণাটকত থকা হিউমেন ৰিসোৰ্স দি ইমান উদ্যোগ নহয় সকলো দেশৰ চৰকাৰৰ দায়িত্ব হ'ব লাগে যে ইকনমিক্যালি পিছপৰা ৰাজ্যত উদ্যোগ স্থাপন কৰা য'ত উদ্যোগ নাই তাত উদ্যোগ লৈ যোৱা কংগ্ৰেছ দলে আনন্দ পাব লাগিছিল কংগ্ৰেছ দলে টাটাক ধন্যবাদ দিব লাগিছিল যে তেলিৰ মূৰত তেল নাঢালি কাৰণ কৰ্ণাটকত উদ্যোগৰ কোনো অভাৱ নাই প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বত আৰু অসমত এটা ডাঙৰ সাহসী সিদ্ধান্ত লোৱা হ'ল কিন্তু প্ৰিয়াংক খাৰ্গে গৌৰৱ গগৈয়ে দাবী কৰে যে এই ইণ্ডাষ্ট্ৰিটো কৰ্ণাটকতহে যাব লাগিছিল তেতিয়ালে ভাৰতৰ সংবিধানত লিখি দিব লাগে যে উদ্যোগ অকল কৰ্ণাটকতে হ'ব আৰু অসমত উদ্যোগ হ'ব নোৱাৰে তেনেকুৱা প্ৰভিজনটো সংবিধানত নাই তাৰ মানে তেওঁলোকে দাবী কৰে যে কৰ্ণাটকৰ এইটো জন্মস্বত্ব অধিকাৰ যে উদ্যোগ হলে তাতেই যাব লাগিব তেনেকুৱা যদি সিদ্ধান্ত হয় কালি অসমৰ মানুহে ক'ব আমি ভাৰতৰ লগতেই নাথাকো আকৌ কৰ্ণাটকত যেতিয়া অসমীয়া ল'ৰা যায় তাতে তেওঁলোকে দাবী কৰে যে আমাৰ লোকেল এমপ্লয়মেণ্ট লাগে তেতিয়ালে আমাৰ ল'ৰা ছোৱালীয়ে ক'ত চাকৰি পাব গতিকে মই ভাবোঁ যে প্ৰিয়াংক খাৰ্গে গৌৰৱ গগৈ আৰু গোটেই কংগ্ৰেছ ইক'চিষ্টেমটোৱে অসমৰ ডেভেলপমেণ্ট নিবিচাৰে অহা বছৰ তেওঁলোকে দেখা পাব যে অসমীয়া লৰাই কেনেকৈ সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি চলাইছে বেছি দিন ৰখিব নালাগে ইট ইজ এ মেটাৰ অফ 6 মান্থ ছমাহত তেওঁলোকে দেখা পাব যে কৰ্ণাটকৰ লৰা ননাকৈও অসমত টাটাই সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি চলাইছে আৰু বেছি প্ৰফিটেবল হ'ব আৰু মইতো আপোনালোকক গৌৰৱ গগৈ খবৰ দিব খুজিছো যে ইলেকশ্যনৰ আগতে মই চেষ্টা কৰি আছো আৰু এটা ইণ্ডাষ্ট্ৰি এনেকুৱা ঘোষণা কৰাৰ বাবে তাতো মনটো দুখ পাব যে এইটোতো কংগ্ৰেছতে যাব লাগে কৰ্ণাটকতে যাব লাগিছিল বাট মই চেষ্টা কৰি আছো যে এনেকুৱা ধৰণৰ আৰু এটা ইণ্ডাষ্ট্ৰি যাতে আমি অসমত এনাউন্স কৰিব পাৰো আৰু অসমৰ ডেকা লৰাই এই উদ্যোগটো চলাব গৌৰৱ গগৈয়ে ভাবে যে জন্মস্বত্ব কৰ্ণাটকৰ আমি কৰ্ণাটকক বেয়া নাপাওঁ কিন্তু মই কৰ্ণাটকক ক'ব খুজিছো যে ইউ হেভ এ প্ৰবলেম অফ প্লেন্টি আপোনালোকৰ ইয়াত বহুত উদ্যোগ হৈ গ'ল কিছু উদ্যোগ অসমলৈকে দিয়ক নাগালেণ্ডলৈকে দিয়ক মণিপুৰলৈকে দিয়ক যাতে উত্তৰ পূৰ্বৰ ডেকা ল'ৰা সকলো মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে বাংলাদেশৰ গান গোৱা আৰু অসমত উদ্যোগীকৰণৰ বিৰোধিতা কৰা আৰু গৌৰৱ গগৈ পাকিস্তানৰ প্ৰতি থকা মৰম এই গোটেইবোৰ আপোনালোকে একেডাল খুঁটা দিয়ে চাব লাগিব নহলে বাংলাদেশৰ নেশ্যনেল এন্থেম গোৱাৰ পিছত সেই মানুহকেইজনক আজি পাৰ্টিৰ পৰা বহিষ্কাৰ কৰিব লাগিছিল নে নালাগিছিল গৌৰৱ গগৈ মনে মনে ভালেই পাইছে কাৰণ দিস ইজ এ প্ৰজেক্ট অফ পাকিস্তান গভৰ্ণমেণ্ট কেইদিনমান আগতে আপোনালোকে দেখিছে যে পাকিস্তানৰ জইণ্ট ষ্টাফ কমিটিয়ে বাংলাদেশৰ মোহাম্মদ ইউনুছক এটা প্ৰেজেন্টেশ্যন দিছে গ্ৰেটিফি এটা তাতে ত্ৰিপুৰা আৰু অসমক বাংলাদেশৰ পাৰ্ট হিচাপে দেখুওৱা হৈছে বাংলাদেশৰ যে অসমখন বাংলাদেশৰে পাৰ্ট তেনেকুৱা এটা মেছেজ আজি কংগ্ৰেছ দলে বাংলাদেশলৈকে পঠিয়াই দিল
গতিকে এই গোটেই কংগ্ৰেছ পাৰ্টিটো পাকিস্তান আৰু বাংলাদেশৰ মই বেয়া শব্দ নকওঁ ডট ডট পাৰ্টি বুলি আমি ক'ব পাৰোঁ